বিপুৰীয়াৰ ২ নম্বৰ ৰাজবাৰীৰ উদয়ন যুৱ সংঘ আৰু কনকলতা মহিলা সংগঠনৰ যৌথ উদ্যোগত এখনি সম্বৰ্ণ সভা অনুষ্ঠিত হয়। সমাজ সেৱক ৰাতুল শইকীয়াৰ আন্ধাৰা সম্বৰ্ণ সভাত সভাপতিত্ব কৰে কনকলতা মহিলা সংগঠনৰ সভানেত্ৰী পুষ্প বৰাই। অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে উদয়ন যুৱ সংঘৰ বিষয়ববীয়াসকল আৰু মহিলা সংগঠনৰ কৰ্মীসকল উপস্থিত থকা সম্বৰ্ণ সভাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা 11 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক গামোচা সম্বৰ্ণ পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। বহিৰাজ্যত কৰ্মৰত হৈ থকা যুৱকসকলে অঞ্চলটোৰ কৃতিমানসকলক সম্বৰ্ধনা জনোৱা এনে প্ৰচেষ্টাক সকলোৱে শলাগ লয়। আনহাতে কৃতিত্ব লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে পঢ়া-শুনা কৰিছিল আৰু তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভত মন্তব্য দাঙি ধৰে। আজি আমাৰ উদয়ন যুৱ সংঘ আৰু কনকলতা গ্ৰাম্য উন্নয়ন সংগঠনে যিটো পদক্ষেপ ল'লে আমি বহুত সুখী হৈছোঁ। কাৰণ আমাৰ যিখিনি কৃতি ছাত্ৰ-ছাত্ৰীয়ে আমাৰ গাঁওখনলৈ এইটো সুনাম অৰ্জন কৰি আনিলে, তাৰ কাৰণে আমি বহুত সুখী। আৰু বিশেষকৈ আমি আজি একেবাৰে খোলা মঞ্চত কৰিছোঁ। আপোনালোকে দেখিছে আমাৰ এই অঞ্চলটো তেওঁলোকে যিটো ৰাস্তা দেখাইছে, তেওঁলোকে সেইটো যেন আগলৈও প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীয়ে অনুভৱ কৰক আৰু এটা ভাল ৰিজাল্ট কৰক, ফলাফল সকলোৱে ভাল কৰক, তাৰে মই আশা কৰিম। আমাৰ উদয়ন যুৱ সংঘৰ ফালৰ পৰা ছাত্ৰী সম্বৰ্ধনা জনোৱা হ'ল আৰু উচ্চতৰ মাধ্যমিক আৰু উচ্চতম মাধ্যমিক পৰীক্ষাতেই আমি জনোৱা হৈছে। আৰু আমি আজি সম্বৰ্ধনা জনাবলৈ পাই সুখী হৈছোঁ আৰু উঠি অহা প্ৰজন্মই যাতে এনেকুৱা এটা সুখ্যাতি অৰ্জন কৰে তাৰে কামনা কৰিছোঁ। আৰু আমাৰ আদি উদয়ন যুৱ সংঘৰ সদস্যসকলক আমি শুভেচ্ছা দিছোঁ যে আমাক একত্ৰিত কৰি যে আজি অনুষ্ঠানটো আমাক কৰিবলৈ দিলে। বহুত ভাল লাগিছে আজি নিজৰ পিতৃ মাতৃ আৰু শিক্ষাগুৰুসকল লগতে অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ পাই মোৰ মনটো বহুত ভাল লাগিছে। দিনেতো কেইঘণ্টা তেনেকৈ হিচাপ নাই, যেতিয়াই মন তেতিয়াই পঢ়িছিলোঁ। মোৰ 92.6%। এটা সুন্দৰ পদক্ষেপ অকল আমাকেই নহয়, উঠি অহা প্ৰজন্মটোকো বহুত অনুপ্ৰাণিত কৰিছে যে তেওঁলোকে ভালদৰে অধ্যয়ন কৰি এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে এনে এটা সন্মান লাভ কৰিব পাৰিব। উপস্থিত থাকি নিজকে বহুত সুখী অনুভৱ কৰিছোঁ, কিয়নো আমি আমাৰ ৰিজাল্টটোক লৈ আমাৰ গাঁওখনলৈ সুখ কঢ়িয়াই আনিব পাৰিছোঁ। ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানটোৰ পৰা অনুপ্ৰাণিত হ'ব। তেওঁলোকৰ যিবোৰ আহিবলগীয়া ৰিজাল্টসমূহ তেওঁলোকে ভাল কৰিবলৈ অনুপ্ৰাণিত হ'ব। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।